তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ মই। তো অতি এটা ভাল খবৰ আহিছে, এটা স্কলাৰশ্বিপৰ খবৰ আহিছে, যাক কোৱা হয় চিৰিজ স্কলাৰশ্বিপ, যিটো কেৱল চাহ জনজাতি আৰু আদিবাসীসকলৰ বাবে এইটো স্কলাৰশ্বিপ। প্ৰি মেট্ৰিক, পষ্ট মেট্ৰিক, স্পেচিয়েল কিবা কোৰ্চ বা কিবা যদি হায়াৰ এডুকেশ্যন আপোনালোকে কৰিব বিচাৰে তেন্তে বহুত ভাল অপৰচুনিটি আহিছে এইটো চৰকাৰৰ ফালৰ পৰা। গতিকে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ, ইয়াৰ এলিজিবিলিটি কি, কেতিয়াৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লাই, সকলো কথা মই আজি এই ভিডিঅ'টো আপোনালোকক ভালদৰে জনাম। আৰু তাৰ আগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্কলাৰশ্বিপটোৰ নাম হৈছে চিৰিজ স্কলাৰশ্বিপ, ঠিক আছে। তো ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম, গভৰ্ণমেণ্ট অফ আছাম ফালৰ পৰা এইটো পাব্লিছ কৰা হৈছে। আৰু যিবিলাক আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু মাষ্ট বিলং টু দ্য টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি, চাহ বাগিচা আৰু যিটো আদিবাসী কমিউনিটি তেওঁ হ'ব লাগিব, ঠিক আছে। আৰু এনুৱেল ইনকাম কি কৈছে, ফেমিলিৰ যি এনুৱেল ইনকাম সেয়া 5 লাখৰ তলত হ'ব লাগিব, ঠিক আছে, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়াহে। আৰু কিছুমান হেল্পলাইন নম্বৰ দিয়া হৈছে, আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তাৰপিছত অফিচিয়েল যিটো এড্ৰেছ হয়, ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম, ৰূপনগৰ, গুৱাহাটী 32, ঠিক আছে। এইটো হৈছে ইয়াৰ অফিচিয়েল ৱেবছাইট। তাৰপিছত আহক ডিটেইলছটো আমি পঢ়োঁ। নটিছখন আমি আছামিছত পঢ়িম, ঠিক আছে। গতিকে এইটোক মই গোটেই নটিছখন আছামিছত কৰি লওঁ, যাতে আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব, ঠিক আছে। গতিকে প্ৰথম যিটো স্কলাৰশ্বিপ দিয়া হ'ব সেইটো দিয়া হ'ব প্ৰি মেট্ৰিক বৃত্তি, যিটো মানে আপোনালোকৰ মেট্ৰিকৰ আগৰ কেইটামান ক্লাছৰ কাৰণে দিয়া হ'ব। বৰ্তমান নৱম বা দশম শ্ৰেণীত অধ্যয়ন কৰি থকা চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে যিটো অফিচিয়েল চিৰিজ ৱেব পৰ্টেলৰ জৰিয়তে প্ৰি মেট্ৰিক বৃত্তি আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, ঠিক আছে। কেনেকৈ আবেদন কৰিব পাৰিব মই এটা সৰু আভাস এটা দি দিম শেষৰ ফালে। আৰু এই আঁচনিৰ অধীনত যোগ্য প্ৰাৰ্থীসকলে পঢ়া শুনাৰ সহায়ৰ বাবে 3000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব, ঠিক আছে। যিবিলাকে ক্লাছ 9 আৰু 10ত পঢ়ি আছে, অৰ্থাৎ প্ৰি মেট্ৰিক ক্লাছৰ বাবে এইটো সাহায্য পাব, ঠিক আছে, চৰকাৰৰ ফালৰ পৰা। আৰু এই আঁচনিৰ বাবে অনলাইন আবেদন 2025 চনৰ 1 জুনৰ পৰা 2025 চনৰ 16 জুলাইলৈ গ্ৰহণ কৰা হ'ব। গতিকে ইয়াৰ ডেটটো দি দিছে, 1 জুনৰ পৰা আৰম্ভ হৈ গৈছে অলৰেডি, লাষ্ট 16 জুলাইলৈ চলি থাকিব, ঠিক আছে, ইয়াৰ অনলাইন এপ্লাই। তো তাৰপিছত কৈছে মেট্ৰিকৰ পিছৰ বৃত্তি, অৰ্থাৎ মেট্ৰিকৰ পিছত আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে কিমান দিয়া হ'ব। বৰ্তমান একাদশ, দ্বাদশ বা স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আপ টু গ্ৰেজুৱেশ্যন কৰি থকালৈ যিবিলাক চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চিৰিজ ৱেবছাইটত অনলাইন এপ্লাই কৰিব পাৰে। এই আঁচনিখনে তেওঁলোকৰ পঢ়া শুনাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। যোগ্য প্ৰাৰ্থীসকলে একাদশ বা দ্বাদশ শ্ৰেণীৰ বাবে 5000 টকা আৰু স্নাতক ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে 7000 টকাকৈ লাভ কৰিব, ঠিক আছে। গতিকে যিবিলাকে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এড পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে 5000 টকাকৈ পাব, আৰু যিবিলাকে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে 7000 টকাকৈ এইটো বৃত্তিৰ পৰা এইটো স্কলাৰশ্বিপৰ জৰিয়তে লাভ কৰিব, ঠিক আছে। আৰু বিশেষ মেট্ৰিক পাছৰ বৃত্তি এটা দিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড বা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সমতুল্য শিক্ষা বোৰ্ডৰ পৰা এইবাৰ HSLB বা HSLC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে চাইমন সিং হুৰু বিশেষ মেট্ৰিক পদৰ বৃত্তি আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, ঠিক আছে। চিৰিজ ৱেব পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। এই বৃত্তিৰ অধীনত যোগ্য প্ৰাৰ্থী হ'লে তেওঁলোকৰ অধিক পঢ়া শুনাৰ সহায়ৰ বাবে আৰ্থিক সাহায্য হিচাপে 10000 টকাৰ স্কলাৰশ্বিপ লাভ কৰিব, ঠিক আছে। তাৰপিছত কৈছে হায়াৰ এডুকেশ্যনৰ বাবে কিমান আৰ্থিক সাহায্য দিয়া হ'ব। হায়াৰ এডুকেশ্যনৰ বাবে আপোনালোকে ছেম প্ৰচেছ চিৰিজ ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। যিবিলাকে দেশৰ ভিতৰত বা বাহিৰত বিশেষ কিছুমান এডমিনিষ্ট্ৰেশ্যন, মেডিকেল বিভাগত বা ইঞ্জিনিয়াৰিং কিবা বা ল' গৱেষণা আৰু শিক্ষাকে ধৰি MBBS, MBA, অভিযান্ত্ৰিক, অন্যান্য কাৰিকৰী বা উচ্চ শিক্ষাৰ কাৰ্যসূচীৰ দৰে উচ্চ শিক্ষা গ্ৰহণ কৰা যি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়, এইটো কেৱল এটা কথা মনত ৰাখিব, কেৱল চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ কাৰণেহে এইটো স্কলাৰশ্বিপ আহিছে, ঠিক আছে। যিবিলাক হায়াৰ এডুকেশ্যনৰ কাৰণে যিবিলাক যাব তেওঁলোকে 25000 পৰা 35000লৈকে আৰ্থিক সাহায্য লাভ কৰিব, ঠিক আছে। আৰু যাৰ সঠিক ধন পাঠ্যক্ৰমৰ প্ৰকাৰৰ ওপৰত নিব, আপুনি কি কোৰ্চ কৰিছে সেই ওপৰত আপোনালোকক সাহায্য দিয়া হ'ব, ঠিক আছে, স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব। তাৰপিছত ANM, GNM বা এনেকুৱা কিছুমান চৰকাৰী কাৰিকৰ্মী যিবিলাক কৰিছে তেওঁলোকৰ বাবে 4000 পৰা 20000 টকালৈ আৰ্থিক সাহায্য তেওঁলোকে লাভ কৰিব। আৰু উচ্চ অধ্যয়নৰ বাবে প্ৰশিক্ষতা, যিবিলাক হায়াৰ এডুকেশ্যনে যিবিলাক ট্ৰেইনিং কৰিব যাব তেওঁলোকৰ বাবেও বিশেষ কিছুমান দিয়া হ'ব, ঠিক আছে, স্কলাৰশ্বিপ। আৰু কৈছে মহিলা SSG সমূহক অনুদান, তাতো দিয়া হ'ব, প্ৰায় 25000 টকা দিয়া হ'ব বুলি কৈছে। স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে, নটিছখন আপোনালোকে পঢ়ি চাব, ঠিক আছে। গতিকে চিৰিজ ৱেবছাইটৰ জৰিয়তে আপোনালোকে এনেকৈ বহুত কিছুমান স্কলাৰশ্বিপ পাব পাৰিব বিভিন্ন ক্ষেত্ৰত, কেৱল চাহ জনজাতি আৰু যিবিলাক আদিবাসী লোক আছে তেওঁলোকে পাব পাৰিব, ঠিক আছে, ছাত্ৰ ছাত্ৰীসকলে। ইয়াক কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ।
আপুনি চিধা যিকোনো এটা ব্ৰাউজাৰ গৈ সিৰিজ বুলি মাৰি দিলে আহি যাব সিৰিজ এনেকৈ এপ্লাই কৰিলে মই কৈ দেখুৱাই দিছোঁ আপোনাক এনেকৈ সিৰিজ বুলি মাৰিব SIRISH এনেকৈ মাৰাৰ লগে লগে সবতকৈ প্ৰথমতে তাৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ খোলা যাব ঠিক আছে সিৰিজ অনলাইন এপ্লিকেশ্যন সিস্টেম টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এনেকৈ লিখা থাকিব অলপ তললৈ স্ক্ৰল কৰিব বা এবাৰ চাব গোটেই কথাখিনি কি ক'ব বিচাৰিছে ইয়াতে এটা অপশ্যন আহিব এপ্লাই হিয়াৰ বুলি ঠিক আছে তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব মই ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট ডাইৰেক্ট দি দিম ডেছক্ৰিপশ্যনত তাৰ পৰা আপুনি ক্লিক কৰিব পাৰিব ঠিক আছে ইয়াত তিনটা আপোনালোকৰ অনলাইন লিংক দিয়া হৈছে সাৰ্ভাৰ 1 সাৰ্ভাৰ 2 সাৰ্ভাৰ 3 আপুনি যিকোনো এটা ক্লিক কৰিলে এইটো পেজত আহি যাব ঠিক আছে ইয়াত আপোনালোকে যিবিলাকে অলৰেডি ইয়াত লগইন কৰা হৈছে যিবিলাকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে সিধা নিজৰ লগইন আইডি আৰু পাছৱৰ্ডটো মাৰি সাইন ইন হ'ব পাৰিব ঠিক আছে আৰু যিবিলাকে এতিয়ালৈ লগইন কৰা নাই এইটো বা নিজকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে সাইন আপ অপশ্যনটোত এনেকৈ ক্লিক কৰিব লাগিব ঠিক আছে সাইন আপ অপশ্যনটোত কি কৰিব লাগিব নিজৰ মোবাইল নম্বৰ আৰু এটা সেন্ড OTP অপশ্যন আহিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব আৰু OTPটো কৰি ভ্যালিডেট OTP নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটো বা ইমেইল আইডিটো ভেৰিফিকেশ্যন হৈ যাব ঠিক আছে তাৰ পিছতে আপোনালোকে নিজৰ সম্পূৰ্ণ ডিটেইলছ দি এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে কিবা যদি আপোনালোকে নিজে নোৱাৰে বা কিবা যদি অসুবিধা পায় মোক আপোনালোকে মোৰ পাৰ্চনেল নম্বৰত মেছেজ কৰি দিব মই এপ্লাই কৰি দিম বাকি মই নটিছখন দিবলৈ আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব সকলোলৈকে আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌবাৰ কৈছোঁ অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় হিন্দ জয় অসম